ৰাজ্যৰ গৃহৰক্ষী জোৱানসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবীত প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। শেহতীয়াকৈ তেওঁলোকে এই বাজেট অধিৱেশনত তেওঁলোকে এক আশা কৰিছিল যাতে তেওঁলোকৰ যিটো দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰিব। কিন্তু এই যি সমস্যা গৃহৰক্ষী জোৱানৰ সমস্যা এজন বিধায়কে উপস্থাপন কৰিছিল সদনত, কিন্তু বিভাগীয় যি মন্ত্ৰীয়ে বিষয়টো কেৱল বিবেচনাধীন বুলি কৈ পিনে যেতিয়া আঁতৰি গৈছে, এই কাৰণে আচলতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰান্তে প্ৰান্তে। আৰু মই উপস্থিত চৰাইদেউ জিলাৰ সোণাৰীতো গৃহৰক্ষী জোৱানৰ চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকল এনেদৰে ওলাই আহিছে, ক'ভিড প্ৰট'কল মানি তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকৰ পোনপটীয়া প্ৰতিক্ৰিয়া মই জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকৰ যিটো দীৰ্ঘদিনীয়া সমস্যা, কিন্তু শেহতীয়াকৈ আপোনালোকে দাবী কৰি আহিছিল আৰু শেহতীয়াকৈ কিন্তু আপোনালোকক বিবেচনাধীন বুলি কৈ কথাটোৰ পৰা আঁতৰিছে, তাৰ ক্ষেত্ৰত কি ক'ব আপোনালোকে? চলিত বিধানসভাত যোৱা 9 তাৰিখে সন্মানীয় বিধায়ক এজনে সদনৰ মজিয়াত আমাৰ গৃহৰক্ষীসকলৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ প্ৰস্তাৱ কৰাৰ কাৰণে আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা চৰাইদেউ জিলা সমিতিয়ে এই সংবাদ মাধ্যমৰ যোগেদি তেওঁলৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে তেওঁ প্ৰশ্নৰ উত্তৰত সন্মানীয় অসম চৰকাৰৰ মন্ত্ৰী ফিৰোজ হাজৰিকাদেৱে তেওঁ উত্তৰত প্ৰকাশ কৰি কৈছিল যে গৃহৰক্ষীসকলৰ সমস্যাসমূহ বিবেচনাধীন হৈ আছে আৰু লগতে গৃহৰক্ষীসকলৰ ডেভেলপমেণ্ট ছিষ্টেমটো যে গৃহৰক্ষীসকলৰ এটা সন্থা আছে, সেই সন্থাই তাত সেই ওতপ্ৰোতভাৱে জড়িত থাকে বুলি তেওঁ মত প্ৰকাশ কৰিছিল। আমি সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই তেওঁক আমি ক'ব বিচাৰিছোঁ যে হোমগাৰ্ডৰ ডেভেলপমেণ্টৰ ছিষ্টেমত হোমগাৰ্ড DG আৰু হোমগাৰ্ড কামাণ্ডেণ্ট সম্পূৰ্ণভাৱে জড়িত থাকে আৰু এই ডেভেলপমেণ্ট ছিষ্টেম এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে আৰম্ভ কৰে। ইয়াত কোনো সন্থা জড়িত নাথাকে। আমি স্পষ্ট মতামত প্ৰকাশ কৰিছোঁ আৰু লগতে আমি সন্মানীয় মন্ত্ৰীজনক আমি ক'ব বিচাৰিছোঁ যে আমাৰ গৃহৰক্ষীসকলৰ যি সমস্যা বিবেচনাধীন হৈ আছে, গতিকে আমি সন্মানীয় মন্ত্ৰীজনক আমি ক'ব বিচাৰোঁ যে আমাৰ সমস্যাসমূহ আমি 3বাৰকৈ আমি হোম ডিপাৰ্টমেণ্ট DG CDৰ লগত আমি আলোচনা কৰিছিলোঁ। আমাৰ আলোচনা হৈ আছে আৰু কিমান দিন আমাৰ গৃহৰক্ষীসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিবেচনাধীন হৈ থাকিব। গতিকে আমি সন্মানীয় মন্ত্ৰীসকলক, অসম চৰকাৰৰ মন্ত্ৰীসকলক, সন্মানীয় বিধায়কসকলক আৰু লগতে সন্মানীয় মুখ্যমন্ত্ৰীক আমি ক'ব বিচাৰোঁ যে আগন্তুক স্বাধীনতা দিৱসৰ আগমুহূৰ্তত যদি আমাৰ গৃহৰক্ষীসকলৰ সমস্যাসমূহ সমাধান নকৰে, তেতিয়াহ'লে আমি সন্থাই যিকোনো কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িম। তেতিয়া কিন্তু আমাক চৰকাৰে সন্থাক জগৰীয়া কৰিব নোৱাৰিব। নিশ্চয় এই মুহূৰ্তত তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে 15 আগষ্টৰ ভিতৰত যদি তেওঁলোকৰ যদি সংবিধানৰ ক্ষেত্ৰত কোনো কথা আগ নাভায়, তেতিয়াহ'লে তেওঁলোকে যিকোনো প্ৰক্ৰিয়া প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি কৈছে। এই মুহূৰ্তত আন এজন বিষয়ববীয়া আছে, কি ক'ব, কেনেধৰণৰ প্ৰতিক্ৰিয়া? হয়, আজি অতি দুখেৰে আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া হৈছে। যোৱা চলিত বিধানসভাৰ 9 তাৰিখে সন্মানীয় মন্ত্ৰী এজনে যি গা এৰা স্বভাৱেৰে তেওঁ উত্তৰ দিছিল আমাৰ গৃহৰক্ষীসকলৰ যি সমস্যা, দীৰ্ঘদিনীয়া সমস্যা, আমাৰ দৰমহা বৃদ্ধিৰ লগতে চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত আমি বাৰম্বাৰ আবেদন কৰাৰ পিছতো তেওঁ এই কাৰ্যটো বিধানসভা মজিয়াত বিবেচনাধীন বুলি ক'লে আমি অতি দুখ প্ৰকাশ কৰিছোঁ। তেওঁ বিবেচনাধীন বুলি কোৱাৰ পিছতো তেওঁ অতি গা এৰা কৌশলে তেওঁলোকে দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কোনো যুক্তি নথকা ভিত্তিহীন যুক্তি এটা দিছে যে তেওঁলোকে অসম আৰক্ষী 4-5টা বেটেলিয়ান সৃষ্টি কৰিব, তাত যথেষ্ট সংখ্যক হোমগাৰ্ডৰ ল'ৰা কমিব বুলি ক'লে। তাত আচলতে কি কথা ক'ব বিচাৰিছে আপুনি? হোমগাৰ্ডৰ ল'ৰা কমিব, যেতিয়া হোমগাৰ্ডৰ ল'ৰা কমিব তেতিয়া আমি হোমগাৰ্ডসকলৰ দৰমহা বৃদ্ধিৰ কথাটো আমি চিন্তা কৰিম। আমিতো কোনো দাবী চনদত আপোনালোকৰ হোমগাৰ্ডৰ ল'ৰা দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত আমি কোনো যুক্তি দিয়া নাছিলোঁ যে হোমগাৰ্ডৰ ল'ৰাসকল কমিলে আপোনালোকে দিব। আমি এই ক্ষেত্ৰত আপোনাক আমি ধিক্কাৰ দিছোঁ। আমি হোমগাৰ্ডৰ যিসকল 27,000 গৃহৰক্ষী আছে সকলোৰে চাকৰি নিয়মীয়াকৰণৰ আমি দাবী জনাইছোঁ আৰু তেওঁলোকৰ দৰমহা বৃদ্ধি আমি দাবী জনাইছিলোঁ। আপোনাৰ যি যুক্তি অসম আৰক্ষীত ল'ৰা নিযুক্তি হ'লে আমাৰ হোমগাৰ্ডৰ কমিলে আপোনালোকে দৰমহা বৃদ্ধি কৰা, সেইটো একেবাৰে ভিত্তিহীন। আৰু আমি এটা কথা সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ যে আপোনালোকে নতুনকৈ সৃষ্টি কৰা অসম আৰক্ষীৰ যি 4টা বা 5টা বেটেলিয়ান সৃষ্টি কৰিব, তাত 100% যোগ্য হোমগাৰ্ডৰ বয়স থকা ল'ৰাক আপোনালোকে অগ্ৰাধিকাৰ দিবলৈ আমি দাবী জনাইছোঁ। আমাৰ হোমগাৰ্ডসকলৰ পৰা এটা সম্পূৰ্ণ নতুন বেটেলিয়ান সৃষ্টি কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু লগতে আমি যি কৰোণা মহামাৰীৰ কাৰণে আমাৰ সকলোৱে অসম আৰক্ষীত আগ্ৰহী যুৱক যুৱতী আমাৰ 2টা বছৰ আমি হেৰুৱালোঁ। সেয়েহে আমি সকলো হেৰুৱা 2টা বছৰ আমি চৰকাৰক আমি ঘূৰাই বিচাৰিছোঁ। অসম আৰক্ষীক নিযুক্তি ভৰ্তি হ'ব বিচৰা
ইচ্ছাকৃত প্ৰত্যাশীসকলৰ বাবে আমি 2টা বছৰ আমি অতিৰিক্ত বিচাৰিছোঁ আৰু হোমগাৰ্ডসকলক অগ্ৰাধিকাৰ দিয়ক আৰু হোমগাৰ্ডৰ যিসকলৰ অসম আৰক্ষীৰ বাবে যোগ্য যদিও বয়স উকলিছে কৰোণাৰ কাৰণে সেয়ে 2টা বছৰ আমি অতিৰিক্ত বিচাৰি আমি মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। হয়, এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন জিলাত এনেদৰে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে, বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। প্ৰাগ নিউজৰ আগতো আজি চৰাইদেউ জিলা সমিতিৰ বিষয়ববীয়াসকলে এনেদৰে প্ৰতিবাদ প্ৰকাশ কৰিলে 15 আগষ্টৰ ভিতৰত যদি তেওঁলোকৰ যদি বিশেষ কোনো সংবিধানৰ সূত্ৰ নোলায় তেতিয়াহ'লে তেওঁলোকে যিকোনো কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম বুলি কৈছে। এনেধৰণে আজিৰ দিনটোত চৰাইদেউ জিলাৰ পৰা বিভাগীয় মন্ত্ৰী বা বিভাগীয় মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভাগীয় মন্ত্ৰীলৈকে তেওঁলোকে আহ্বান জনাইছে যাতে গৃহৰক্ষী জোৱানৰ দীৰ্ঘদিনীয়া যি সমস্যা, চাকৰি নিয়মীয়াকৰণৰ পৰা দৰমহা বৃদ্ধিৰ পৰা আৰম্ভ কৰি যি সমস্যা, এই সমস্যা যাতে সমাধান কৰে, এনেধৰণে চৰাইদেউ জিলাৰ পৰা তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। হয়।